কালি নিশা প্ৰায় 8:30 মান বজাত এগৰাকী কন্যা জীয়ৰী তেওঁ নিজৰ মাতৃক মৰিয়াই হত্যা কৰিছে আৰু সেই খবৰ লাভ কৰাৰ পাছতেই তেওঁ যেতিয়া থানালৈকে অনা হৈছিল আমি যেতিয়া এই যিগৰাকী তানিয়া কুমাৰীক আমি যেতিয়া থানাত বহি থকা দেখিছিলোঁ তেতিয়া তেওঁৰ মুখত প্ৰচণ্ড খং আৰু ক্ষোভ দেখিবলৈ পোৱা গৈছিল। কোনো কথাই কোৱা নাছিল। পুলিচে বাৰম্বাৰ তেওঁক সুধিব বিচাৰিছিল আৰক্ষীয়ে যে কি কাৰণত এই ঘটনা সংঘটিত কৰিলে, কিয় মাতৃক হত্যা কৰিবলগীয়া হ'ল, কিন্তু কোনো কথাই উল্লেখ কৰা নাছিল। কেৱল মাতৃৰ নামটো তেওঁ উল্লেখ কৰিছে মুখেৰে আৰু কোনো কথা কোৱা নাছিল। আৰু এতিয়া যদি গোটেই ঘটনা সন্দৰ্ভত কওঁ যে কালি 8:30 মান বজাত সেই খবৰ ওলাইছিল যে এগৰাকী জীয়ৰীয়ে মাতৃক হত্যা কৰিছে আৰু বৰমতীয়াৰ এটা এপাৰ্টমেণ্টত এই ঘটনা সংঘটিত হৈছে। মাতৃক প্ৰথম অৱস্থাত পটাগুটিৰে মৰিয়াই হত্যা কৰাৰ খবৰ ওলাইছিল, কিন্তু পাছত যেতিয়া আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিলে তেতিয়া গোটেই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে যি তথ্য লাভ কৰিলে সেই তথ্যৰ ভিত্তিত আৰক্ষীয়ে অফ কেমেৰা সেই কথা জনাইছে যে তানিয়া কুমাৰী নামৰ যিগৰাকী যুৱতী, সেই যুৱতীগৰাকীয়ে তেওঁ এগৰাকী ভাল টেনিছ বল খেলুৱৈ আৰু পিতৃয়ে পেছাগতভাৱে টেনিছ বলৰ তেওঁ প্ৰশিক্ষণ দিয়ে আৰু সেই প্ৰশিক্ষণ দিয়া হেতুকে তেওঁ এগৰাকী ভাল খেলুৱৈ আৰু তেওঁ বিভিন্ন সময়ত যেতিয়া প্ৰতিযোগিতামূলক খেলসমূহ অনুষ্ঠিত হৈছিল সেই খেলত লাভ কৰা যি বঁটা সেই ট্ৰফিৰে আচলতে মৰিয়াই মাতৃগৰাকীক হত্যা কৰিছে। কিন্তু কিয় এই ধৰণৰ ঘটনা সংঘটিত কৰিলে? পাৰিবাৰিক কণ্ডল বুলি প্ৰাৰম্ভিক অৱস্থাত প্ৰকাশ পাইছে, কিন্তু এতিয়াও ঘটনাৰ আচল কাৰণে এতিয়াও প্ৰকাশ পোৱা নাই। কাৰণ পিতৃগৰাকীক যেতিয়া আমাৰ সাংবাদিকে যেতিয়া প্ৰশ্ন কৰিছিল যে আপুনি কি দেখিছিল বা কি কৈছে এই ঘটনা সন্দৰ্ভত কিবা গম পায় নেকি, তেতিয়া পিতৃয়ে বাৰম্বাৰ উল্লেখ কৰিছে যে তেওঁ সেই অৱস্থাত ঘৰত নাছিল বা ইয়াৰ পূৰ্বেও এই ধৰণৰ কোনো ধৰণৰ ঘটনা তেওঁ বাকৰ লগত জীয়েকৰ কোনো কাজিয়া বা এনেকুৱা ধৰণৰ ঘটনা তেওঁ দেখা পোৱা নাছিল, প্ৰত্যক্ষ কৰা নাছিল। কিন্তু হঠাৎ এই ধৰণৰ কি ঘটনা সংঘটিত হ'ল যে জীয়ৰীগৰাকীয়ে নিজৰ মাতৃক মৰিয়াই হত্যা কৰিবলগীয়া হ'ল। এতিয়া গোটেই বিষয়টো প্ৰাৰম্ভিক অৱস্থাত আছে। আৰক্ষীয়ে কালি যুৱতীগৰাকীক আটক কৰি নিশাই দিছপুৰ থানাত লৈ আনিছে আৰু নিশা পাণবজাৰ আৰক্ষী থানাত ৰখা হৈছে, মহিলা আৰক্ষী থানাত ৰাখিছে। কিছু সময় পাছত আকৌ দিছপুৰ আৰক্ষী থানালৈকে লৈ আনিব আৰু ইয়াতে পুনৰ সোধপোছ কৰা হ'ব। গোটেই ঘটনা সন্দৰ্ভত পুনৰ তেওঁক সোধা পোছা আৰম্ভ কৰা হ'ব আৰু তাৰ পাছত হয়তো ঘটনাৰ ৰহস্য উদঘাটন হ'ব। কিন্তু স্থানীয় লোকসমূহৰ ভাষ্য অনুসৰি ছোৱালীগৰাকীয়ে খুব অমায়িক ছোৱালী আছিল, মানুহৰ লগত খুব সম্পৰ্ক কম আছিল আৰু তেওঁ এনেকুৱা এগৰাকী অমায়িক ছোৱালীয়ে বা অমায়িক ধৰণৰ ছোৱালীয়ে এই ধৰণৰ ঘটনা কেনেকৈ সংঘটিত কৰিবলৈ তাক লৈও সকলোৱে আচৰিত হৈছে। কিন্তু কি এনেকুৱা ঘটনা হ'ল যে দুয়োৰে মাজত মাক জীয়েকৰ মাজত এই ধৰণৰ এটা কাজিয়াৰ সৃষ্টি হ'ল, যাৰ ফলত জীয়েকে নিজৰ জন্মদাত্ৰী মাতৃক হত্যা কৰিবলগীয়া হ'ল। এই কথাও এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই আছে। আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্তত কোনো কথা এই মুহূৰ্তত ক'ব বিচৰা নাই বা যুৱতীগৰাকী তানিয়া কুমাৰীৰ মুখেৰেও কোনো কথা লাভ কৰা নাই। হয়তো পৰৱৰ্তী সময়ত সকলো কথা স্পষ্ট হ'ব আৰু তেতিয়াও আমি NK দৰ্শকসকলক সকলো কথা জনাবলৈ চেষ্টা কৰিম।